কন্ডিশনৰ ভাৰ্না এটা দেখা পাই আছো মই চাই লব তো এখন ভাৰ্না বিজে সিরিজ হয় 2014 হয় 2014 মডেল 14 উইথ সার্ভিস রেকর্ড আছে আমার এখন 78,000 জেনুইন চলিছে এখন প্রাইস হয়ে গেছে আমি 3,50,000 3,50,000 রুপিস চাই লওক 4,60,000 টাকা 2021 ওয়েগনার নিউ লিক্সর হয় ওয়েগনারখন যদি কাবাক লাগা আছিলে সাবাৰ কিমান মান চলিছে এখন অনলি 3 লাখ টাকাত আপোনালোকে এসইউভি ভেরিয়েন্টৰ গাড়ী পাব চাই লওক 2017 মডেল জিপ কম্পাস গাইজ জিপ কম্পাস আপোনালোকে 8 লাখ টাকাত পাই আছে So hello everyone, welcome back to my channel. I hope you all are fine. So friends, আজি বৰ্তমান এটা আহিছো মই ট্ৰু ভ্যালু. Yes guys, বৰাগাঁও ট্ৰু ভ্যালু. গুৱাহাটীৰ সবতকে লাইক এখন ট্ৰু ভ্যালুৰ দামটো আপোনালোকে কম বুলি কয়. সো বহুতে কমেন্ট দিছে যোৱাবাৰ ভিডিওটো বহুত ভাল ৰেসপন্স আছিল. আফটাৰ 3 months আজি এটা আহিছো আজি ভিডিও বনাব কাৰণে কালেকশনছ আপৰে কালেকশনছ বহুতখিনি আছে. সো বলক ভিডিওটো আৰম্ভ কৰো. আছে মোৰ লগত সানি ভাই কি খবৰ? ভাল বহুত দিনৰ মূৰত আহিছো আজি যোৱাবাৰ ভিডিওটো ৰেসপন্স ভালে পালো হয় আৰু কাস্টমাৰে কৈছে কিছুমান ধৰক দাম কিছুমান বাঢ়িবও পাৰে কিছুমান গাড়ী কি হয় এনেকুৱা ধৰক ভাল কন্ডিশনৰ গাড়ী অলপ প্ৰাইসটো হাই হ'ব পাৰে আপোনালোকৰ ধৰক কিছুমান গাড়ী হাই পাব কিছুমান গাড়ী কম প্ৰাইস পাব মিলি কিনে আমি কোৱালিটিৰ লগত মেটাৰ কৰে সো ফ্ৰেন্ডস আজি গাড়ী চাও আপোনালোক দেখাও কিমান কম দামৰ পৰা গাড়ী আছে আৰু ৰিফাইনেন্স কেনেকুৱা কি হয় ফাইনেন্স কিমান টকাৰ পৰা হৈ যাব আপোনালোক গোটেইখিনি ডিটেইলছত কৈছো সানি ভাই কৈ দিব সো ভিডিওটো শেষলৈ প্লিজ চাই থাকক আৰু সাবস্ক্ৰাইব কৰিব দেই যদি নতুন চাই আছে সো ভাই একদম কম দামি কি আছে আজি এখন কমত সিডান গাড়ী এখন দেখা ভাৰ্না সিডান ভাৰ্না আছে নেকি ভাৰ্না আছে ভাৰ্না কিমানৰ 2011 ৰ মডেল হয় 2011 মডেল অনলি 1 লাখ 1 লাখ টকাত 1 লাখ টকাত চাই লব সিডান গাড়ী 1 লাখ টকাত অনলি 1 লাখ ভাৰ্না এসএক্স চাই লব আপোনালোকে যদি বিচাৰি আছিলে ভাৰ্না সিডান গাড়ী হয় 1 লাখ টকাত আছে যদি 1 লাখ টকা আনক 1 লাখ টকাত আপোনালোকে এখন লৈ যাক ৰেনল্ট কুইড এখন আছে 2016 ৰেনল্ট কুইড মডেল হয় RXT মডেল কন্ডিশন চাই লব গাইজ কিমান চলিছে এইবিলাক কিমান মান চলিছে এখন চলিছে নিয়াৰ এবাউট 90,000 মান এলা 90,000 ৰ ওপৰ চলিছে হা এখন কিমান মান চলিব পাৰে এখনো 70-80 মান চলিছে এখন প্ৰাইস আছে 2 লাখ প্ৰাইস আহিব আপোনাৰ ডিসকাউন্ট কৰি দিম 2 লাখ টকা বিচাৰিছে চাই লব ডিসকাউন্ট হৈ যাব ডিসকাউন্ট হৈ যাব 2 লাখ টকা বিচাৰিছে আপোনালোকক যদি লাগা আছিল চাই লব RXT মডেল চাই লওক আৰু আছে আৰু এখন আছে ভাৰ্না এখন আছে আপোনালোক দেখাও এখন 2016 ৰ ভাৰ্না হয় 2016 ৰ ভাৰ্না হয় এখন অনলি 39,000 চলিছে জেনুইন উইথ সাৰ্ভিস ৰেকৰ্ড আছে 39,000 চলিছে সাৰ্ভিস ৰেকৰ্ড আছে 5 লাখ টকা বিচাৰিছে চাই লব সাৰ্ভিস ৰেকৰ্ড আছে দেই গাইজ সাৰ্ভিস ৰেকৰ্ড থকা এখন ভাৰ্না আপোনালোকে 2016 মডেল জল্দি কন্টাক্ট কৰিব স্ক্ৰিনত নাম্বাৰ আহি আছে ডেসক্ৰিপচনত নাম্বাৰ আহি আছে চাই লব কোৱালিটি চাই লওক 39,000 চলিছে ন জেনুইন 39,000 চলিছে অনলি বেছি চলা নাই সো ইয়ন এখন দেখাই দিও আপোনালোকক এৰা প্লাস 2013 মডেল গাড়ী ইঞ্জিন একদম ধুনীয়া আছে 39 নে 49 চলিছে গাড়ী 39 নে 40,000 মান চলিছে এপ্ৰক্স 40,000 মান চলিছে 40,000 মান চলিছে কন্ডিশন চাই লব এৰা প্লাস হয় আমি প্ৰাইস 150 অনলি 1 লাখ 50,000 প্লাস লোন কৰাই দিম লোন চন কৰাই দিব 1 লাখ 50,000 টকা ভাবক গাইজ এৰা প্লাস হয় 1 লাখ আপোনাৰ 1 লাখ 50,000 নাপায় বাইকে নাপায় বাইকে ভাল বাইক এখনে নাপায় আপোনালোকে চাই লব কেকিয়াৰ গাড়ী এখন 2013 ৰ লোন হৈ যাব লোন নিয়াৰ এবাউট 80,000 90,000 লোন কৰাই দিম 80,000 90,000 লোন কৰাই দিব তো ব্ৰিজা এখন আছে এখন ব্ৰেজা প্ৰাইস দিবি 5 লাখ টকা 5 লাখ টকা 2017 ৰ ব্ৰিজা কিমান মান চলিছে এখন 78,000 চলিছে VDI হয় চাই লব ব্ৰেজা এখন আপোনালোকে চাব যদি বিচাৰিছে ব্ৰেজা আহি পিনে চাব পাৰে কন্ডিশন চাই লওক তো ইন্টেৰিয়ৰ চাই লব ইন্টেৰিয়ৰ ঠিকে আছে সিল গাড়ী এখন সিল ইঞ্জিন সিল আছে গাইজ হন্ডা সিটি যদি কাবাক লাগে হন্ডা সিটি এখন আমি 5 লাখ টকাত হন্ডা সিটি ML ৰেজিষ্ট্ৰেচন চাই লব 5 লাখ টকা বিচাৰিছে হন্ডা সিটি কিমান মান চলিছে এখন 78 to 90,000 ৰ ভিতৰত এখন চলা আছে সো এখন আহি পিনে চাব পাৰিব নেক্সট আহি যাও আমি বহুত আছে গাড়ী কালেকশন চাওক না সো এখন 2010 ৰ মডেল হয় আমি প্ৰাইস দেখিছো 50,000 অনলি ইন্ডিগো 50,000 টকা 50,000 টকাত ইন্ডিগো পাই আছে কেকিয়াৰ গাড়ী 2010 ৰ গাড়ী 2010 ৰ গাড়ী হয় 50,000 টকা দিয়ক গাড়ীখন লৈ যাওক গাইজ বঢ়িয়াকে এখন আছে জেজ হন্ডা জেজ
2010 হন্ডা জেজ আছে পেট্রোল ভেরিয়েন্ট হয় এখানে প্রাইস 1,20,000 ডকুমেন্টেশন আমি কৰাই দিম ডকুমেন্টেশন কৰি দিব 1,20,000 1,20,000 টকাত হন্ডা জেজ হন্ডাৰ গাড়ী পাই আছে 1,20,000 টকাত গাইজ চাই ল'ব টায়াৰ চাৰ ঠিকে আছে আপোনালোকে খালি আহিব আহি পিনে চলাই চাব টেষ্ট ৰাইড এভেইলেবল আছে আহি পিনে চাই ল'ব কিমান কালেকশ্যন চাওক না গাড়ীৰ কিমান কালেকশ্যন আছে ইয়াতে চ' কিছুমান চিলেক্টেড গাড়ী আপোনালোকক দেখুৱাই দিয়া হ'ব ইয়াতে এখন নেনো আছে 50,000 টকাত 50,000 টকাত নেনো আছে অলপ কমাই দিবা নেকি এখন অলপ কিবা চাই দিম কিবা এটা চাই দিবা এখন কিমান মান চলিব পাৰে এখন নেনো এখন বেছি নহয় 50,000 50,000 মান চলিছে 50,000 কিলোমিটাৰ ৰানিং হয় চেলেৰিও এখন আছে চেলেৰিও এখন চেলেৰি আমি ৰাখিছো 3 লাখ 3 লাখ টকাত চেলেৰিও 2018 চেলেৰিও 3 লাখ টকা বিচাৰিছে ওমনি এখন আছে ওমনিখন আমি ৰাখিছো 1,50,000 1.5 লাখ টকাত ওমনি কেকিয়াৰ গাড়ী 2012 হয় কিমান মান চলিব পাৰে এখন এখন 89,000 মান 89 to 90,000 মান এখন চলিছে আৰু নেক্সট আহিছে আমি ৱেগনাৰ 2016 ৰ মডেল এখন 2016 মডেল প্ৰাইস অনলি 290 2,90,000 টকাত আপোনালোকে 2016 মডেল আপোনালোকে পাই যাব চাইলক সো কন্টাক্ট কৰিব সেন্ট্ৰো 2009 ৰ সেন্ট্ৰো 2009 সেন্ট্ৰো স্টিয়াৰিং পাৱাৰ উইন্ডো গুটিখিনি পাব পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো গুটেখিনি পাই যাব 2009 এসি সেসি সব আছে 1,10,000 ৰাখিছো আমি আস্কিং প্ৰাইস 1,10,000 টকা বিচাৰিছে যোনটো অলপ কমি যাব ভিডিঅ' চাই আহা বুলি ক'লে অলপ কিবা না কিবা কমাই দিব সো নেক্সট আহি যাও আমি 2009 ৰ সুইফট এখন আমি ৰাখিছো অনলি 75,000 ত চাই ল'ব 75,000 ত সুইফট 75,000 গাইজ 2009 ৰ হয় আহি পিনে চাব চলাই চাব কেনেকুৱা লাগে কমেন্ট কৰিব সো নেক্সট আহি যাও হন্ডা ব্ৰায়ো 2012 হয় 2 লাখ টকা প্ৰাইস 2012 ৰ ব্ৰায়ো হন্ডা ব্ৰায়ো 2 লাখ টকা বিচাৰিছে চাই ল'ব কিমান মান চলিব পাৰে এইবিলাক গাড়ী 78,000 চলিছে গাইজ 78,000 চলিছে হন্ডা ব্ৰায়ো গাইজ চাই ল'ব এইখন আৰু নেক্সট ইকো 2020 ৰ ইকো এসি ফুল লেক 2020 ৰ ইকো হয় চাই ল'ব ইকো ভেন বহুতক মানে বিচাৰে বহুতে বিচাৰে সো ইকো ভেন যদি আপোনালোকক লাগে এখন কিমান আহিব বুলি ক'লে 4 লাখ টকা 4 লাখ টকাত ইকো ভেন চাই ল'ব 2020 ৰ মডেল নেক্সট আছে ইয়ন 2011 2011 ৰ ইয়ন আছে চাই ল'ব 40,000 1,45,000 টকা 1,40,000 কিমান চলিছে এখন চলিছে নিয়াৰ এবাউট 90,000 90,000 ইকোখন কিমান চলিছে ইকোখন বেছি না 48,000 48,000 মান চলিছে নেক্সট গাড়ী গাড়ীটো বহুত আছে বহুতে আছে গাড়ী বাৰু সো এখন আছে এখন সুইফট 2010 ৰ সুইফট 2010 ৰ সুইফট ডিজায়াৰ নেকি এখন সুইফট ডিজায়াৰ প্ৰাইস ৰাখিছো টুৰ মডেল হয় এখন প্ৰাইস 1,10,000 1,10,000 তোৰ মডেলখন হয় তোৰ মডেলখন হয় এখন আপোনালোকে চাই ল'ব 1,10,000 টকা বিচাৰিছে আৰু এখন ডিজায়াৰ কিমান এখন ডিজায়াৰ আমি ৰাখিছো 6 লাখ টকা 6 লাখ টকাত 2021 ৰ ডিজায়াৰ 6 লাখ টকা বিচাৰি আছে আৰু নেক্সট আমাৰ ইটিঅস টয়োটা ইটিঅস ডিজেল মডেল 2011 মডেল এইটো 2011 মডেল চাই ল'ব এই প্ৰাইস অনলি 180 1,80,000 আৰু মাইলেজ একদম ধুনীয়া 20 প্লাস মাইলেজ 20 প্লাস মাইলেজ পাব ডিজেল গাড়ী হয় 1,80,000 টকা বিচাৰি আছে চাই ল'ব আৰু কিমান মান চলিব পাৰে এখন চলিছে 80,000 80,000 কিলোমিটাৰ এখন চলা আছে এখন চেলেৰিও আছে এখন কিমান আহিব এখন চলিব 280 আহিব 2,80,000 2,80,000 কিমান কেকিয়াৰ গাড়ী 2015 50,000 চলিছে 2015 50,000 চলিছে 50,000 কিলোমিটাৰ চলিছে 2015 গাড়ী আৰু এখন আছে বেলেনো কাবাক যদি লাগে এখন বেলেনো আলফা 2018 হয় এখন প্ৰাইস 550 5.5 লাখ টকা বেলেনো আলফা হয় 2018 মডেল বেলেনো আলফা চাই ল'ব বেলেনো যদি বিচাৰি আছিলে এটা ট্ৰুভেলত আহিব পাৰে বৰাগাঁও এখন 13 হন্ডা আমেজ ডিজেল ভেৰিয়েন্ট 2013 ৰ হন্ডা আমেজ ডিজেল ভেৰিয়েন্ট এখানে প্রাইস আছে অনলি 220 আস্কিং প্রাইস 2,20,000 টকা 2,20,000 টকা আস্কিং হয় যোনটো কমাই মানে নেগোশিয়েট হয় মানে আপোনালোকে দাম দৰ কৰিব পাৰিব আহি পিনে খালি গাড়ীখন চলাই চাব কেনেকুৱা লাগে মোৰ কাম হয় আপোনালোকৰ গোটেই গাড়ী ষ্টক দেখুৱা বাকি খিনি ৰেসপন্সিবল আপোনালোকে আহি পিনে চলাব যদি গাড়ী ভাল পায় মেকানিক লৈ আহিব লগা হলে যদি গাড়ী ভাল পায় আহি পিনে লৈ আহিব লাগিলে আপোনালোকে যদি ডিলাৰটো লৈ যাম বুলি ভাবে গাড়ী এটো ফেসিলিটি আছে ডিলাৰত লৈ গাড়ী চেক কৰক চেক কৰি পিনে ল'ব লাগে ৰেকৰ্ড চেক কৰক গোটেইখিনি চেক কৰি কিনে লওক যাতে আমি বদনামি নহয় যে পিছত আপুনি গাড়ীখন বেয়া দিলে আমাক কিবা দিলে মানে বহুতে বদনামি কৰে যে এনেকুৱা সেকেন্ড হ্যান্ড লাইনটো এনেকুৱাই হয় আপোনাৰ কাস্টমাৰত বেয়া হ'ব লগা আপোনাৰ ভেৰিফাই কৰি আমি কম আপোনাৰ গাড়ীখন ভাল নে বেয়া তাৰ পিছত গাড়ীখন ল'ব আপোনালোকে ওকে সো আহি যাওঁ ইয়াতে এখন আছে i20 এখন স্পোর্টস হয় 2019 ৰ গাড়ী হয় এখানে প্রাইস আছে অনলি 450 4.5 লাখ টকা কিমান চলিছে এখন এখন 80,000 মান চলিছে 80,000 মান চলিছে 2000
কিমান 19 2019 গাড়ী আৰু এখন আছে এখন 2015 গাড়ী হয় i20 2015 3.5 লাখ টকাত এখন i20 পাই যাব 2015 গাড়ী হয় আৰু এখন আছে Honda Jazz আৰু এখন আছে 2016 মডেল 2016 মডেল Honda Jazz এখন প্রাইস আছে 350 3.5 লাখ টকাত Honda Jazz পাই যাব Alto যদি কোনবা বিচাৰি আছিল Alto আছে এতে 2,80,000 টকা 2017 ৰ Alto হয় কিমান চলিছে এখন 70,000 মান চলিছে 70,000 মান এখন মানে চলাইছে ড্ৰিভেন আছে 2014 ৰ Alto এখানে প্রাইস আছে only 220 2,20,000 টকা only 2,20,000 rupees আপোনালোকে এখন Alto লৈ যাব পাৰিব কিমান মান চলিছে এখন below 80,000 মানে 80,000 ৰ তলত চলিছে WagonR যদি কোনবা বিচাৰিছে WagonR এখন ভাল আছে এখন আমি প্রাইস দেখিছো 2,80,000 টকা কেতিয়াৰ গাড়ী এখন 2013 ৰ গাড়ী 2013 গাড়ী আগতে কৈছো কন্ডিশন লগৰা 2016 ৰ গাড়ী পাইছে আপোনালোকে 280 এখন 260 তো কন্ডিশনৰ ওপৰত কথা আৰু গাড়ীবিলাক ওকে সো আইপিনে চাই লব এখন কিমান মান চলিব পাৰে এখন 75,000 মান চলিছে বুলি কৈছে এখন আৰু এখন WagonR আছে আৰু এখন বুকিং হৈ গল ন এবোৰ এখন আছে অটোমেটিক 2016 ৰ অটোমেটিক WagonR চাব পাৰে 2016 মডেল দে only 250 2,50,000 টকা 8 লাখ টকা বিচাৰিছে চাই লব ইফালে কুইডো আছে এখন আছে 2017 এখন আমি ৰাখিছো 2 লাখ টকা Renault Kwid এখন 2017 2018 মডেল 2018 মডেল বুলি কৈছে 2 লাখ কিমান কলে 2 লাখ টকা 2 লাখ টকা only 2 লাখ টকাত আপোনালোকে চাব পাৰে K10 আছে আগত আছে K10 যদি কোনবাক লাগে K10 পাই যাব বাৰু কালেকচন বহুতখিনি আছে গুটে দেখাই থাকিলে ভিডিওটো বহুত লম্বা হৈ যাব সো আপোনালোকক যদি Verna লাগে ন Verna সব ভাল কন্ডিশনৰ Verna এটা দেখা পাই আছো মই চাই লব তো এখন Verna BJ সিরিজ হয় 2014 হয় 2014 মডেল 14 উইথ সার্ভিস রেকর্ড আছে আমাৰ লগত এখন 78,000 জেনুইন চলিছে এখন প্রাইস দেখিছো আমি 3,50,000 3,50,000 rupees চাই লওক 3.5 লাখ টকাত Verna পাই আছে গাইস এখন ডিজেল নে পেট্রোল ডিজেল ভেরিয়েন্ট এখন ডিজেল হয় 3.5 লাখ টকাত পাই আছে ডিজেল ভেরিয়েন্ট এখন 2022 ৰ সেলেৰিও নতুন মডেল ZXi সেলেৰিও ZXi এখন প্রাইস আছে আমাৰ 550 5.5 লাখ টকা এলএবি লাগি আছে কোম্পানি ফিটেড ZXi মডেল চাই লব সেলেৰিও 5.5 লাখ টকা ন 5.5 লাখ টকা বিচাৰিছে চাই লব সো বঢ়িয়া আছে 2021 ৰ WagonR আছে 4,60,000 4,60,000 টকা 2021 ৰ WagonR নিউ লিক্সৰ হয় WagonR খন যদি কাবাক লাগা আছিল চাবাৰ কিমান মান চলিছে এখন এখন 1,10,000 চলিছে 1,10,000 কিলোমিটাৰ আপোনাৰ জেনুইন পাব কিলোমিটাৰ হয় জেনুইন পাব 1,10,000 কিলোমিটাৰ চলিছে কিন্তু গাড়ীখন দে 2 লাখ চলাগাই 2 লাখে পাব 3 লাখ চলাগাই 3 লাখে পাব মানে কিলোমিটাৰ পুৰা জেনুইনে পাব ন 18 ৰ সুইফট 5 লাখ টকা 2000 5 লাখ টকা হয় হা 5 লাখ টকাত আপোনাৰ এখন চাই লব নিউ লুক্সৰ দে নতুন লুক্সৰ 2018 মডেল হয় 2018 মডেল 5 লাখ টকা বিচাৰিছে কিমান মান চলিছে এখন 48,000 চলিছে বুলি কৈছে 48,000 চলিছে এখন চাই লব RXT মডেলৰ কুইড এখন আছে 2016 মডেল RXT মডেল চাই লব ভিতৰত তো এইবোৰ আছে আপোনাৰ RXT মডেল হয় কুইড প্রাইস আছে only 220 2,20,000 2,20,000 অলপ কমিব দাম অলপ কমিব আহিলে অলপ অন টেবল কমি যাব দামটো 2014 ডাস্টাৰ এখন আছে চাই লব এসইউভি গাড়ী হয় only 3 লাখ প্রাইস 3 লাখ টকা 3 লাখ টকাত only 3 লাখ টকাত আপোনালোকে এসইউভি ভেৰিয়েন্টৰ গাড়ী পাব চাই লওক চলিছে এখন বেছি চলা নাই below 80,000 চলিছে বুলি কৈছে এখন এখন আছে জিপ কম্পাস কেকেৰ লিমিটেড এডিশন 2017 হয় আমি প্রাইস দেখিছো 8 লাখ টকা মার্কেটত সবচেয়ে জিপ কম্পাস থাকে এখনে কম হ'ব চাগে 8 লাখ টকাত জিপ কম্পাস সো ফ্রেন্ডস রেট 9 লাখ 10 লাখ তেনেকুৱা আহি আছে ওকে 8 লাখ টকাত আহাৰ পিছত ডিসকাউন্ট হ'ব 2017 মডেল জিপ কম্পাস গাইজ জিপ কম্পাস আপোনালোকে 8 লাখ টকাত পাই আছে যোনটো 50,000 মান আমি ডিসকাউন্টও কৰি দিম আহিলে আৰু অলপ কমিও যাব 50,000 মানে 50,000 ডিসকাউন্ট দিব তাৰ মানে 7.5 লাখ টকা তো 7.5 লাখ টকাত আপুনি লগে জিপ কম্পাস পাই আছে জলদি আহিব কোড আহিব বৰাগাঁও ট্ৰু ভেলু আহি পিনে কাক লগ কৰিব সানি ভাইক লগ কৰিব সো ডেসক্ৰিপচনত নম্বৰ থাকিব ইয়াতো ফ্লেশ হৈ আছে মই লোকেশনটো ধুনিয়াকে বুজাই দিম ফোন কৰি আহিব আৰু যিখিনি সুবিধা লাগে গুটেখিনি দি দিব ৰিফাইনেন্সটো হৈ যাব ৰিফাইনেন্স अवेलेबल অল ওভাৰ আসাম আছে অল ওভাৰ আসাম শিলং কৰি আছো এতিয়া শিলংও কৰি আছে ন সো আৰু নেক্সট আহি যাও আমি ইয়াতে এখন অল্টো 2022 ৰ অল্টো 800 এখন আমি প্ৰাইস দিছো 3.5 লাখ টকা 3.5 লাখ টকা কিমান চলিছে
48,000 চলিছে বুলি কৈছে এখন চাই ল'ব যদি এল্টো লগা আছিল এল্টো কালেকশ্যন বহুত আছে আৰু ভাৰ্না নতুন আছে এখন কাৰ ভাৰ্না হয়নে 2000 অনলি 2000 কিলোমিটাৰ চলিছে ভাৰ্না চাই ল'ব নতুন একদম ব্ৰেণ্ড নিউ মডেল চাই লওক নতুন লুকছৰ ভাৰ্নাখন আপোনালোকে যদি বিচাৰি আছে ট্ৰুভেলো লগালগ কণ্টেক্ট কৰিব ট্ৰুভেলত চাই ল'ব কণ্ডিশ্যন চাই লওক একদম মানে তো শ্বৰুম কণ্ডিশ্যন হৈ আছে নেক্সট টু শ্বৰুম কণ্ডিশ্যন গাইজ একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন অকল 2000 কিলোমিটাৰ চলিছে 2000 কিলোমিটাৰ একোৱে নহয় ভাৰ্নাৰ কাৰণে গম পায় চ' একদম নতুন যদি ভাবি আছে ল'ম বুলি এখন টাৰ্বো হয় 1.5 টাৰ্বো যদি ভাবিছে যে নতুন লৈ আছো বুলি গাড়ী এখন চ' আহি পিনে এখন চাব পাৰে ভাৰ্না কিমানত দিবা 15 লাখ টকা 15 লাখ মাৰ্কেট প্ৰাইচ কিমান মাৰ্কেট প্ৰাইচ এখন অন ইয়াৰ বাট 17 to 18 লাখ পৰে 15 লাখ টকাত আহিলে আপোনালোকৰ 2 লাখ টকা এটা হ'লেও ছেভ হ'ব ব্ৰিজা এখন আছে এখন আমাৰ ষ্টাফৰ হয় ষ্টাফৰ এখন আছে ইনোভা 2021 মডেল 2021 মানে 2021 মডেল হয় ইনোভা চাই ল'ব যদি কাৰোবাক ইনোভা লগা আছিলে অটোমেটিক ভেৰিয়েণ্ট ইনোভা তো চাব ইনোভা যদি কাৰোবাক লাগে এল'ৱেল চেল'ৱেল পুৰা আছে কিমান আহিব কেকিয়াৰ গাড়ী 18 লাখ টকা লাগিব কেকিয়াৰ গাড়ী 2021 মডেল 2021 মডেল 18 লাখ টকা বিচাৰি আছে 18 লাখ ৰুপিজ বিচাৰি আছে চাই ল'ব কণ্ডিশ্যন জিগজেগ ৰিফাইনেন্স হৈ যাব কণ্টেক্ট কৰিব যদি বিচাৰি আছিলে ইনোভা এইখিনি আছিল ইয়াৰে এতিয়া বৰ্তমান কালেকশ্যন গাড়ীটো বহুত আছে এভেইলেবল কিন্তু গোটেইখিনি দেখালে বহুত লম্বা হৈ যাব ভিডিঅ'টো আপোনালোকৰ কি গাড়ী ৰিকুৱাৰমেণ্ট কি আপোনালোকে মোক ফোন কৰিব ফোন কৰিলে আপোনালোকক মই বুজাই দিম ধুনীয়াকৈ ফটোজ লাগিলে ফটোজখিনি দি দিম ফোন কৰি আহিব খালি আমাৰ লোকেশ্যনটো হৈছে গুৱাহাটী বৰাগাঁও আপোনাৰ গুৱাহাটী বৰাগাঁও সো ফ্ৰেণ্ডছ এইখিনি আছিল আজি ইয়াৰে ভিডিঅ' গুৱাহাটী বৰাগাঁৱৰ পৰা NS37 অ'কে সো আপোনালোকে ইয়াতে আহিব ফ্লাইঅভাৰ তলতে আছে সো গাইজ ইয়াতে আহিব আপোনালোকে আহাৰ আগত ফোন কৰিব আৰু প্লাছ আপোনালোকে যদি ইয়াৰ পৰা গাড়ী লয় প্লিজ কৈছোঁ নিজে চেক কৰি ল'ব মেকানিক লৈ আহিব যদি গাড়ী ল'ম বুলি ভাবিছে তো চেক কৰি ল'ব এনেতো ট্ৰু ভেলুটো মানে ভালকৈ চেক টেক কৰি দিয়ে বা তথাপিও আপোনালোকৰ ছেটিছফাই কাৰণে চেক টেক কৰি ল'ব সেয়া আৰু চ' মোৰ কামেই হ'ল আপোনালোকৰ গাড়ীৰ ষ্টক দেখুওৱা চ' ষ্টকখিনি মই আপোনালোকক দেখাম বাকী কামখিনি আপোনাৰ ঠিক আছে চ' নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ মই চ' টিল দেন টাটা বাই বাই আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো চ' বাই বাই